কাৰেংঘৰলৈ আহিছোঁ। চাওক কিমান ধুনীয়া কাৰেংঘৰ, ৰাতিপুৱাই আহিলোঁ চাই যাওঁ বুলি, অকণমান ভাল লাগিছে। মজা। আগতে চিনেমাত দেখিছিলোঁ যে কাইটাবিলাক ইয়াত থাকি থাকি তই চাওক এইবিলাক খুটা আছে আৰু নামিবলৈ ভয়। কথাটো কি ক'লো ৰজা বুদ্ধি চাকি থয় ইয়াত। অঁ আন্ধাৰ হয় ন, চাকি থৈ ৰজে। আগতে লাইট কাৰেণ্ট নাছিলে ন, আৰু কাৰেণ্টত মিঠাই নাই। উঠিবলৈ ভালেই লাগে, নামিবলৈ ভয় লাগে। ধুনীয়া এটা পৰিৱেশত আজি আহিলোঁ, বহুত ভাল লাগিলে মনটো। বহুত বছৰ আগতে আহিছিলোঁ, আকৌ নতুনকৈ এতিয়াৰ আহিলোঁ। ৰাস্তাটো বিচাৰি ফুৰিব লাগিব, আকৌ নমা ৰাস্তাটো কিনি আছিলোঁ কথা আছে। কিন্তু অসমৰ বস্তুবিলাক বহুত গমছে নাই, সাংঘাতিক বস্তু। কাৰণটো এইটো জানে মানে বনাব, আগৰ ইঞ্জিনিয়াৰ ন, আগৰ মডেল কিন্তু মজা। ধুনীয়া এটা পৰিৱেশত আহিলোঁ, ভাল লাগিলে। আপোনালোকে আহক, শিৱসাগৰ চাব, উপভোগ কৰক। কাৰেংঘৰ, ৰংঘৰ, বহুত ধুনীয়া পৰিৱেশ, একদম মজা লাগে। ৰাতিপুৱাই যিহেতু আমি আহিছোঁ, বহুত ভাল লাগিছে, কিন্তু মনটো ভাল লাগি গৈছে। ক'ত মাজে মাজে গৈছে এইখন চলন্ত ৰাজদূত, একদম পূৰা মজা চলি থকা গাড়ী। আমি খালি খেলিয়ে চাইছোঁ আৰু ফটোখন উঠিছোঁ, মজা আছে ফিল এটা। শিৱসাগৰ এতিয়া ইয়াত চলাই মানুহে, চব জেগাতে নাপাব এইখন চলন্ত। আমি শিৱসাগৰ আহিলোঁ আৰু শিৱসাগৰ ৰংঘৰ কাৰেংঘৰ চালোঁ, লগতে ইয়াত শিৱসাগৰ মৈদাম আহিলোঁ, চালোঁ শিৱসাগৰ মৈদাম। একদম ধুনীয়া পৰিৱেশ, একদম বহুত ভাল লাগিলে। ৰাতিপুৱাই যিহেতু আহিছোঁ আমি 9টা বজাত ইয়াত পালোঁ, একদম বহুত ধুনীয়া পৰিৱেশত আছে এই মৈদাম। আপোনালোকেও আহক, সৌন্দৰ্য উপভোগ কৰক, সমূহ বিশ্ববাসী ৰাইজ আহক, বহুত ধুনীয়া পৰিৱেশ মানে। ধন্যবাদ। এয়া আমি শিৱসাগৰত আৰু তলাতল ঘৰত চাবলৈ আহিলোঁ। বৰ ধুনীয়া একদম পৰিৱেশ চালোঁ, আৰু ফুল চুল লগাইছে ধুনীয়াকৈ, একদম ধুনীয়া প্ৰাকৃতিক পৰিৱেশ আছে। ধুনীয়াকৈ ফুল লগাইছে একদম ৰঙা ৰঙা, আৰু এই পৰিৱেশ বহুত ধুনীয়া। ৰজাই বনাইছিলে যে, আমি মজা লৈছোঁ, চাইছোঁ। আপোনালোকো আহক, চাওক। অসমত বিখ্যাত শিৱসাগৰ, বিখ্যাত তলাতল ঘৰ, অসমৰ মানুহে বনাব পাৰিছিলে। ধন্যবাদ। আৰু এয়া ৰংঘৰত শেষ, মানে শিৱসাগৰত আহি গোটেই দিনটো ঘূৰি পকি ৰংঘৰত শেষ। এটা বজাত আমি ইয়াত শেষ কৰিলোঁ, ধুনীয়াকৈ চালোঁ, বহুত ভাল লাগিলে। আপোনালোকো আহক, এই ৰংঘৰত চাওক। ধন্যবাদ। শিৱসাগৰৰ পৰা ওলাইছোঁ আৰু শিৱসাগৰৰ পৰা যাম, বিদায় মাগিছোঁ। বাই বাই শিৱসাগৰ। শিৱসাগৰৰ শিৱৰাত্ৰি মেলা। বহুত মানুহ, ভাল লাগিছে। মজা লাগিছে।